আজি আত্মনিৰ্ভৰ আঁচনি 2.0 ভেৰিফাই লিষ্ট মুকলি হৈ গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইসকলক 7 ফেব্ৰুৱাৰীৰ পৰা ফাৰ্ষ্ট কিস্তি চেক বিতৰণ কৰা হ'ব, 1 লাখ টকাৰ চেক। এতিয়া যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, তেনেহ'লে এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে আত্মনিৰ্ভৰ আঁচনি 2.0 লিষ্টটো কেনেকৈ চেক কৰিব, আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, আপোনালোকে কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ চেকটো লাভ কৰিব 1 লাখ টকাৰ। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু সেইসকলক 7 ফেব্ৰুৱাৰীৰ পৰা চেক বিতৰণৰ কাম আৰম্ভ হৈ যাব। এতিয়া কিন্তু যিহেতু 7 তাৰিখৰ পৰা ফাৰ্ষ্ট কিস্তি চেকটো বিতৰণ কৰা হ'ব 1 লাখ টকাৰ, সেইকাৰণে কিন্তু যিসকলে এইবাৰ আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে, এতিয়া কিন্তু লিষ্টটো ডিক্লিয়াৰ হৈ গৈছে। এতিয়া কিন্তু লিষ্টটো আপোনালোকে অনলাইনত চাব নোৱাৰিব, লিষ্টটো কিন্তু অনলাইনত পাব্লিছ হোৱা নাই। এতিয়া যদি আপোনালোকে লিষ্টটো যদি আপোনালোকে চাব বিচাৰে, তেনেহ'লে আপোনালোকে লিষ্টটো অফলাইনতে চাব লাগিব। এতিয়া আপোনালোকে লিষ্টটো ক'ত পাব, যিটো আপোনালোকৰ লোকেল MLA আছে, তাত কিন্তু লিষ্টটো অলৰেডি আহি গৈছে, আৰু আপোনাৰ ডিষ্ট্ৰিক্টত কিমানজন মানুহৰ নাম এপ্ৰুভ হৈছে আৰু কিমানজনে আত্মনিৰ্ভৰ আঁচনি 2.0 ফাৰ্ষ্ট কিস্তি চেকটো লাভ কৰিব, এতিয়া কিন্তু আপোনাৰ লোকেল MLAৰ ওচৰত আহি গৈছে। যদি আপোনালোকে লিষ্টটো চাব বিচাৰে, তেনেহ'লে আপোনালোকে আপোনাৰ MLAৰ ওচৰত লিষ্টটো আপোনালোকে চাব লাগিব। আজি কিন্তু আত্মনিৰ্ভৰ আঁচনি 2.0 আপডেট আহি গৈছে যে কোন ডিষ্ট্ৰিক্টত কিমান তাৰিখে চেক বিতৰণ কৰা হ'ব। ইয়াত চাব, ফাৰ্ষ্ট কিন্তু চেক বিতৰণ কৰিব কামৰূপ ডিষ্ট্ৰিক্টত 7 তাৰিখে, তাৰপিছত 8 তাৰিখে বিতৰণ কৰিব ডিব্ৰুগড়। ইয়াত কিন্তু সকলো ডেট দিয়া আছে, আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমান তাৰিখে আত্মনিৰ্ভৰ আঁচনি 2.0 চেকটো বিতৰণ কৰিব, ইয়াত সম্পূৰ্ণ ডেট দিয়া আছে, আৰু এইবোৰত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনালোকৰ নামটো এপ্ৰুভ হৈছে নে হোৱা নাই, বা আপোনালোকে ফাৰ্ষ্ট কিস্তি কেতিয়া লাভ কৰিব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ ফোন নম্বৰত কল আহিব অথবা SMS আহি যাব। যিসকলৰ নাম এপ্ৰুভ হৈ গৈছে, এতিয়া কিন্তু সেইসকলৰ নম্বৰত আজিৰ পৰা SMS বা কল অহা আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ চিভিল স্ক'ৰ ভাল আছিল আৰু আপোনালোকৰ প্ৰজেক্টটো ভাল আছিল, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো এপ্ৰুভ হৈ গৈছে। আপোনালোকৰ মোবাইলত SMS অথবা কল আহি যাব। যদি আপোনালোকৰ নামটো এপ্ৰুভ হৈছে, আপোনালোকে একো চিন্তা কৰিব নালাগে।